নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যি লিখিব সঁচা হ'ব। উপায়টো মাত্ৰ এদিন এবাৰ কৰিলেই হ'ব। বাৰে বাৰে একেটা ইচ্ছাৰ ওপৰত কৰিব নালাগে। বেলেগ বেলেগ ইচ্ছা লৈ বেলেগ বেলেগ দিনত কৰিব পাৰিব। কিন্তু এটা কথা, পৰীক্ষাত লিখিবলৈ কোৱা নাই এই ৰঙা কলমেদি, কাৰণ কলমটো হৈছে ৰঙা আৰু ৰঙা কলমেৰে কেৱল আপোনাক ইচ্ছাটোহে লিখিবলৈ কোৱা হৈছে। যেনে মই এটা চাকৰি পাইছোঁ, মোৰ পৰীক্ষা খুব ভাল হৈছে, মই ইমানখিনি টকা পাই গৈছোঁ, এনেকৈহে লিখিবলৈ কোৱা হৈছে। পৰীক্ষা হলত লিখিবলৈ কোৱা হোৱা নাই। উপায়টো যিকোনো বাৰে যিকোনো সময়তেই কৰিব পাৰিব, কিন্তু আনে নেদেখাকে কৰিব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এটা ৰঙা ৰিফিলৰ বা চিয়াহীৰ কলম বা ডট পেন। প্ৰথমে কলমটোৰ যিটো নিব বা যিটো টিপ হয়, সেই টিপটো হাফৰখন মানে খুলি ল'ব কলমটোৰ। তাৰপিছত আপোনাৰ সোঁ নাকৰ সন্মুখত ৰাখিব আৰু সোঁ নাকৰ সন্মুখত ৰখাৰ পিছত আপুনি ওম ট্ৰিম বুলি কৈ সোঁ নাকেৰে উশাহ এৰি দিব কলমটোৰ নিবটোত। এনেদৰে আপুনি 7 বাৰ ওম ট্ৰিম বুলি গাব আৰু 7 বাৰ আপুনি কলমটোৰ যিটো নিব আছে বা টিপ আছে, সেই টিপটোত সোঁ নাকেৰে মানে বতাহ এৰি দিব। এনেকৈ আপুনি 7 বাৰ কৰাৰ পিছত আপোনাৰ কলমটো ৰেডি হৈ গৈছে। এই কলমটোৰে এতিয়া আপুনি আপোনাৰ যি মনৰ ইচ্ছা সেয়া লিখিব পাৰিব। আপুনি বেলেগ বেলেগ ইচ্ছাৰ কথা লিখিব পাৰিব আৰু লিখাৰ আগত প্ৰত্যেক দিনে এইদৰে আপুনি আপোনাৰ মনৰ ইচ্ছাটো কৈ এইদৰে উপায়টো কৰি ল'ব। মানে 7 বাৰ উশাহ এৰিব সোঁ নাকেৰে, তাৰপিছতহে আপুনি লিখিব। একেটা কলমেৰে আপুনি বাৰে বাৰে মনৰ ইচ্ছা লিখিব পাৰিব, কিন্তু এই উপায়টো কৰি ল'ব, মানে মন্ত্ৰ গাই ফু মাৰিহে তাৰপিছত লিখিব। এই উপায়টো কৰাৰ পিছত য'ত আপুনি লিখিছে সেই কাগজৰ টুকুৰাটো বা কপি য'ত আপুনি লিখিছে সেইখন আনে নেদেখাকে ক'ৰবাত লুকাই থৈ দিব আৰু বেলেগ একো কৰিব নালাগে। যেতিয়া আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈ যাব, এই কাগজখন আপুনি মাটিত পুতি দিব বা গছৰ গুৰিত দি দিব। বৈ থকা পানীটো দিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।